এইকণ শাক হ'লে মানে আৰু পনীৰ কেইডোখৰ ফ্ৰাই কৰি দিব লাগিব। ভণ্টি আকৌ পনীৰ ফ্ৰাই খাইহে ভাল পায়। কঁকালটো কিবা বিষে লাগিছে। দিনৰ দিনটো কামেই কৰি আছোঁ অকলে অকলে। মাও অকণমান সহায় কৰি দিয়া নাই মোক আজি পাই। জীয়েক আহিছে আৰু জীয়েকৰ লগত কথা পাতি অন্তই পৰা নাই। বৌ, কি কৰি আছা তুমি? ভাত বনাইছোঁ ভণ্টি। অকণমান জল্দি কৰা না, মোৰ মানে বহুত ভোক লাগিছে। ৰ'বা এই শাককণ নমালে মানে আৰু মই তোমালৈ পনীৰ কেইডোখৰ ফ্ৰাই কৰি দিব পাৰিম। শাককণ নোহোৱালৈকে আকৌ নহ'ব নহয়, মানে আমাৰ আজি গেছটো শেষ হৈ থাকিলে। বৌ, তোমালোকো কিন্তু ঠিক মানুহ দেই। আমি আহিম বুলি গম পোৱাই এই গেছ চেছবোৰ আছে নাই চাই থ'ব পৰা নাই জানো হা? নে আকৌ আমি আহিম বুলিয়ে গেছটো ভৰোৱা নাই নেকি তোমালোকে? ভণ্টি, তুমি যে কি কথাবোৰ কোৱা আৰু, মানে গেছটো শেষ হ'বলৈ সময় হোৱাই নাছিলে। এই কেনেকৈ জানো ইমান পটককৈ এবাৰ শেষ হৈ থাকিলে। আৰু ইয়াক মই কৈছোঁ বাৰু, এতিয়া যদি গেছ দিয়া মানুহজন আহে তেতিয়াহে পাম আৰু, নহ'লে আকৌ কাইলৈ ৰখিব লাগিব। তোমালোকো কিন্তু ঠিক মানুহ আকৌ দেই। জুইত ভাত বনাব পাৰিছা বুলিহে পাই, মইতো জুইৰ ওচৰলৈ আহিবই নোৱাৰোঁ। জুইত ভাত বনাই মোৰ অভ্যাসে হৈ গ'ল। সেইকাৰণে মানে জুইতে বনাব পাৰোঁ আৰু মই নোৱাৰোঁ দেই। মইতো একেবাৰে জুইৰ ওচৰলৈ যাবই নোৱাৰোঁ। ইমান দামী মই স্কিন কেয়াৰ প্ৰডাক্টবোৰ লগাওঁ, জুইৰ ওচৰত গ'লে আৰু কি হ'ব আৰু এনেও এইখন ঘৰৰ পৰা যোৱাৰ পিছতেই জুই কি বস্তু পাহৰিয়ে থাকিলোঁ মই। তোমালোকৰ ঘৰত যিবোৰহে সুবিধা আছে সেইবোৰ সুবিধা পাই পেলাই আৰু জুই কি বস্তু তুমি পাহৰিবাই। কিন্তু মোৰ আকৌ তেনেকুৱা নাই নহয়। মোৰ আকৌ তোমাৰ নিচিনা ভাগ্যও নাই নহয়। বৌ, তুমি কথাষাৰ মোক কিবা কাট মাৰি কৈছা নেকি? নাই ভণ্টি, মইনো তোমাক কিয় কাট মাৰি কথা ক'ম বাৰু? তোমালোকৰ ঘৰত যিটো সুবিধা আছে তুমি তাৰ কথা কৈছা, আৰু এখন ঘৰত যিটো সুবিধা আছে মই সেইটো কথা কৈছোঁ। ইয়াত আৰু কাট মৰাৰ কি কথা আছেনো? জানো পাই, মোৰচোন কথাষাৰ কিবা কাট মাৰি কোৱা নিচিনাহে লাগিলে। হে নাই। পিছে ভণ্টি, তুমি ইয়াত কেইদিন থাকিম বুলি ভাবিছা? কি হ'ব, মই আজি আহিছোঁহে। মই কেইদিন থাকিম তুমি সুধিলাই যে, মই থকাৰ কাৰণে তুমি বেয়া পাইছা নেকি? কিয়নো বেয়া পাম বাৰু, মই এনেই সুধিছোঁ আৰু। মই চাগে এসপ্তাহমান থাকিম। এওঁ কাইলৈ যাবগৈ পায়, অফিচত জইন কৰিব লাগিব নহয়। অ' হয় নেকি? পিছে তুমি কিয় সুধিলা? মানে মই ভাবিছোঁ কি, তুমি ইয়াত থাকোঁতেই মই বোলো মাৰ ঘৰৰ পৰা আহোঁগৈ নেকি দুদিনমানৰ কাৰণে। তুমি থাকিলে মাৰো অকলশৰীয়া নিচিনা নালাগিব, আৰু দুইজনে কৰি মেলি ধুনীয়াকৈ খাব পাৰিবা। কি কথা কৈছা বৌ? মই আকৌ আহিছোঁ এখন ঘৰলৈ, তুমি আকৌ মাৰ ঘৰলৈ যাবা যে মই অহাৰ কাৰণে? সেইটোও কেনেকুৱা ধৰণৰ কথা? ভণ্টি, তুমি আহিছা কাৰণে মই মোৰ মাৰ ঘৰলৈ যাম বুলি ভবা নাই। মই ভাবিছোঁ যে কি, তুমি যদি দুদিনমান থাকা তেতিয়াহ'লে মোৰো সুবিধাই হ'ব। আৰু তুমি তেতিয়া মাৰ লগত থাকিব পাৰিবা, আৰু মই ঘৰত গৈ দুদিন থাকি পেলাই আকৌ গুচি আহিব পাৰিম। নাই বৌ, মই থকালৈকে কিন্তু তুমি ক'তো যাব নোৱাৰা দেই। তুমি ইয়াতে থাকিব লাগিব। মই আকৌ আহিছোঁ এখন ঘৰত আৰামত খাবলৈ, আকৌ তুমি গুচি গ'লে কোনে কৰি খুৱাব? মই একো কষ্ট কৰিব নোৱাৰোঁ দেই। আৰু এনেও মোৰ বিয়া হোৱাৰ পিছত কাম কৰা একো অভ্যাসে নাই, কাৰণ আমাৰ ঘৰত গোটেই চাৰিওফালে কাম কৰা মানুহে ভৰি আছে। ইয়াত মই এইবোৰ কৰিব নোৱাৰোঁ দেই। ভণ্টি, তুমি মোৰ কাৰণে দুদিন কষ্ট কৰিব নোৱাৰিবানে? দুদিন নালাগে, মই এক মুহূৰ্তৰ কাৰণেও কষ্ট কৰিব নোৱাৰোঁ বৌ। তুমি তাৰ কাৰণে মোক বেয়া নাপাবা, কাৰণ মোৰ কাম কৰাৰ অভ্যাসে নাই যে। আজিকালি মোৰ একো কষ্ট কৰিবলৈ মনে নাযায়। আৰু তুমিও কিন্তু ঠিক মানুহ দেই বৌ। মই এখন ঘৰলৈ ইমান দিনৰ মূৰত আহিছোঁ, তুমি আকৌ তাৰে চেক বুজি পেলাই দুদিনৰ কাৰণে ঘৰলৈ যোৱা কথা ভাবিছা। কেনেকুৱা ধৰণৰ মানুহ আৰু তুমি? তহঁতি ইমান কি কথা পাতি আছ হয়? কোন ক'ত যাওঁ, কোন ঘৰলৈ যোৱা কথা পাতি আছ তহঁতি? মা, তুমি আহিলে ভালেই হ'ল। চোৱাচোন বাৰু বৌয়ে মোক কি কথা কৈছে। কি কৈছে তাই? চোৱাচোন মা, মই এখন ঘৰলৈ ইমান দিনৰ মূৰত আহিছোঁ, বোলো বিহু বুলি এসপ্তাহমান থাকিম, সেই বুলি আহিছোঁ। আকৌ বৌয়ে আকৌ মই থকা সুযোগ লৈ পেলাই মাকৰ ঘৰলৈ যোৱা কথা ভাবিছে। মোক কৈছে কি, বোলে তুমি থাকিবা যেতিয়াই মই দুদিনমানৰ কাৰণে বোলে মাৰ ঘৰৰ পৰা আহিমগৈ। চোৱাচোন বাৰু কি কথা কৈছে মোক। বোৱাৰী, তোক মই কিমান বাৰ কৈছোঁ যে তই এতিয়া ঘৰলৈ যোৱা কথা কৈ নাথাকিবি। তোক মই ইমান ধুনীয়াকৈ কোৱাৰ পিছতো আকৌ যে তই মোৰ ছোৱালীৰ লগত এইবোৰ কথা পাতিছ কিহৰ কাৰণে? তাই আহিছে ইমান দিনৰ মূৰত এইখন ঘৰত থাকিম বুলি, আৰামত খাম বুলি। তাই অহা সুযোগ লৈ তই আকৌ ঘৰলৈ যোৱা কথা ভাবিছ? নাই, তই এতিয়া ঘৰ যাব নোৱাৰ কোনো কাৰণত। মা, নহয়, আচলতে আপোনালোকে ভুল ভাবিছে। মই ভাবিছোঁ কি, ভণ্টি যদি দুদিনমান থাকে তেতিয়াহ'লে বোলো মই দেউতাৰ ওচৰৰ পৰা আহিমগৈ, আৰু আপোনাৰো তেতিয়া লগ এটা হ'ব, ভণ্টি থাকিব। আৰু যদি ভণ্টি গুচি যোৱাৰ পিছত যদি মই যাওঁ তেতিয়া আকৌ আপুনি অকলশৰীয়াকৈ থাকিব লাগিব। সেইটো কথা চিন্তা কৰিহে মই কৈছিলোঁ মা। আইঅ' তই ইমান মোৰ ভাল চিন্তা কৰাজনী হোৱা হ'লে আছিলেই। তোক মই ক'লোঁ নহয়, যাব নোৱাৰ মানে নোৱাৰ। মা, আপুনিয়ে কওক তেতিয়াহ'লে, মই কেতিয়াকৈ যাম মোৰ দেউতাৰ ওচৰলৈ? যাবি আৰু কেতিয়াবা, খালি এতিয়াই যাব নোৱাৰ। বিহু শেষেই হোৱা নাই, মানুহ ইটো সিটো আহিয়ে আছে। চালা, ঘৰখনত বোৱাৰীজনী নাপালে মানে কেনেকুৱা লাগে বাৰু মানুহৰ? মা, মানুহ আহি দেখোন প্ৰায় শেষেই হৈছে, আৰু যোনকেইজন মানুহ আহিব তেওঁলোকক দেখোন আপোনালোকেও শুশ্ৰূষা কৰিব পাৰে মা। বৌ, তুমি কিন্তু ঠিক কথাই কৈছা দেই। ঘৰখনত একমাত্ৰ বোৱাৰীজনী থকাৰ পিছত মোৰ কি মায়ে কি আলহীক শুশ্ৰূষা কৰিব নেকি? ভণ্টি, এতিয়াতো ময়ো তোমাক ক'ব পাৰোঁ যে বিহুটো শেষেই হোৱা নাই, তেতিয়াহ'লে তুমি
এখন ঘৰলৈ কিহৰ কাৰণে আহিছা? তুমিও বিহু শেষ হোৱাৰ পিছত আহিব লাগিছিলে, কাৰণ তোমাৰ ঘৰলৈতো আলহী দুলহী আহি আছে। তোমাৰ কি শাহুমাই আলহীক শুশ্ৰূষা কৰিব নেকি? দেখিছা মা, দেখিছা তোমাৰ বোৱাৰীয়ে মোক কেনেকৈ কথা কৈছে দেখিছা? এখন ঘৰলৈ অহাটো আচলতে বৈ বিচৰাই নাই, মই জানোৱেই। মোক প্ৰথমৰ পৰা তেনেকুৱা লাগি আছে যে এখন ঘৰলৈ মই অহাৰ কাৰণে বৈ কিমান চাগে বেয়া পাইছে নহয়, এই ঠিকনা নাই আৰু এনেও এইখন ঘৰৰ পৰা যেতিয়া মই বিয়া হৈ ওলাই গ'লোঁ, ইয়াতনো আৰু মোৰ কি মৰ্যাদা আছে? ইয়াত মোৰ একোৱেই ভেলু নাই। আৰু দাদাও এই বৌক পোৱাৰ পিছৰ পৰা মোক আগৰ নিচিনাকৈ মৰমে নকৰা হ'ল। মই চব চাইহে আছোঁ চালে, নাহোঁ আৰু এখন ঘৰলৈ, মই নাহোঁ আৰু মা, নাহোঁ আৰু মই এখন ঘৰলৈ। ভণ্টি, তুমি এইবোৰ কি কথা কৈছা? ইমান সৰু কথাটো তুমি ইমান ডাঙৰ কিয় কৰিছা? চুপ বোৱাৰী, মনে থাক, এটা কথাও তই নকবি আৰু। মই চব শুনিহে আছোঁ। তই মোৰ ছোৱালীৰ লগত তোক নিজকে নিমিলাবি। তই ক'ত আৰু মোৰ ছোৱালী ক'ত? হা, দুজনীৰ মাজত আকাশ পাতাল পাৰ্থক্য। হ'ব দিয়ক মা, যদি মই এষাৰ কথা কোৱাৰ কাৰণে মোৰ কিবা ভুল হৈছে মোক মাফ কৰি দিব। হ'ব দিয়ক মা, হ'ব। চালা, ছোৱালীজনী ইমান দিনৰ মূৰত এখন ঘৰলৈ আহিছে, তাই একেবাৰে তাইৰ লগত ৰিজা কথা ক'বলৈ আহিছে। এখন ঘৰত তোৰ যিমান অধিকাৰ আছে, মোৰ ছোৱালী তাতকৈ 10 গুণ অধিকাৰ আছে, বুজিছ? সেইকাৰণে মোক চম্ভালি কথা কবি অকণমান। মোৰ ছোৱালীজনী অহাৰ কাৰণে তাই একেবাৰে গা পুৰি মৰিছে চালা। হ'ব মা, হ'ব দিয়ক। যদি মোৰ কিবা ভুল হৈছিলে মোক মাফ কৰি দিব। হ'ব, এইটো কথাতে হুলস্থুলখন সৃষ্টি নকৰিব। জোঁৱাই আছে নহয়, জোঁৱাই কি ভাবিব বাৰু? প্লিজ কৈছোঁ মা, ভণ্টিও তুমিও পাৰিলে মানে মোক মাফ কৰি দিবা যদি মই তোমাক কিবা ভুলকৈ কৈছিলোঁ। হ'ব দিয়া, মাফ খুজিব নালাগে। তোমাৰ মনত কি আছে মই আজি ভালদৰে গম পালোঁ। মাজনী আমি ভিতৰলৈ যাওঁ এইজনী ভাগৰ মুখখন চাই থাকিব নালাগে মা, ব'লা যাওঁ ব'লা। মুখখন যিমান চলে তাতকৈ এই হাত চাতবোৰ অকণ বেছিকৈ চলাবি, তেতিয়া কামবোৰ অকণমান সোনকালে হ'ব, বুজি পাইছ? মই বাৰু কিনো ইমান ডাঙৰ কথাটো ক'লোঁ? মইতো যুক্তিৰ কথাটোৱে কৈছোঁ। তাতে মায়ে মোক ইমানখিনি কথা শুনালে, আৰু ভণ্টিও কম নহয়, ভণ্টিও ধেমালিখিনি কথা শুনোৱা নাই মোক। মাক আৰু জীয়েক দুয়োজনী একেই চালা। তাই হ'লে এখন ঘৰলৈ আহিব পাৰে, আৰু মই হ'লে সেই অকলশৰীয়া মোৰ দেউতাৰ ওচৰত যাব নোৱাৰোঁ। হা, হে ভগৱান, দেখিছাই নহয় তুমি মোৰ লগত ইহঁতে কি কৰি আছে। মা, তোমাক কিন্তু মই বহুত বেয়া পাইছোঁ। কি হ'লনো মাজনী, তই আকৌ মোক কিয় বেয়া পাইছ? তুমি কিন্তু তোমাৰ বোৱাৰীক বহুত মূৰৰ ওপৰত উঠালা দেই। দেখিছেনে তাই তুমি কিমান মুখে মুখে কথা কৈছে? তাইক যেনেকৈ মূৰত উঠালোঁ তেনেকৈ মূৰৰ পৰা নমামো নহয়। তাইক মই ঠিকনা লগাব লাগিব ঠিকছে। আগতে মই তোমাক ইমান ডাঙৰ কথা কৈ নাপাওঁ, তাই তোমাক যিমানখিনি কথা কৈছে, বাপৰে একেবাৰে মুখখন টেপাই চলাইছে। মোক যিবোৰহে কথা কৈছে গম পাইছা এইখন ঘৰলৈ, সেইকাৰণে মই আজিকালি আহিবলৈ মন নাযায় কোনো। একমাত্ৰ তাইৰ কাৰণে আহিবলৈ মন নাযায় এখন ঘৰলৈ মোৰ। হয় নেকি মাজনী? তাই তোক কি ক'লে? ঢেৰ যদি কৈছে মা, তোমাক কি ক'ম আৰু মই কেতিয়া যাম, কেইদিন থাকিম সেইবোৰ সুধি আছে মোক। এইখন ঘৰলৈ মই অহাৰ কাৰণে তাই চিয়ৰ কিন্তু বেয়া পাইছে দেই মা, মই কৈ দিছোঁ। এইখন তোৰ নিজৰ ঘৰ, তোৰ যেতিয়া মন যায় তই তেতিয়া আহিবি। কোনোবাই বেয়া পাওক ভাল পাওক তাত আমাৰ একো আহে নাযায়। হ'লেও মা, তুমিহে এনেকৈ কৈছা, কিন্তু বৌয়েতো এনেকৈ নাভাবে নহয়। তাই কি ভাবে সেইটো আমাৰ চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মই জীয়াই থকালৈকে এইখন ঘৰতো আহিয়ে থাকিবি। তুমি কৈছা বাৰু, কিন্তু হ'লেও বৌৰ দেখোন এনেকুৱা ব্যৱহাৰবোৰ দেখি পেলাই মোৰ অকণো ভাল নলগা হৈছে। তাইক কিন্তু তুমি ঠিকনা লগাব হ'ল দেই, মই কৈ দিছোঁ হ'লে। হ'ব, ইয়াৰ ব্যৱস্থা কি ল'ব লাগে মই সেইটো ল'ম বাৰু। আৰু এটা কথা নহয় মা, বৌ কি অনবৰত ঘৰ যাওঁ কৈ থাকে নেকি? অনবৰত খালি ঘৰ যাওঁ কৈ থাকে। কিন্তু এটা কথাও, বহুত দিন হ'ল বাৰু তাই ঘৰলৈ তেনেকৈ যোৱাই নাই বাৰু, সেইটো সঁচা কথা দেই। কোনো দৰকাৰ নাই মা, কোনো দৰকাৰ নাই। ইমানকৈ ঘৰ গৈ থাকিবলৈ কি দৰকাৰ আছে? ঘৰখন আছেনো কিটো, অকল বাপেকডালহে আছে। বাপেকটো যেনিবা জীয়াই থাকিব নোৱাৰিবহে তাই নগ'লে মানে। তাই যদি ঘৰলৈ গুচি যায় তোমাৰ কিমান কষ্ট হ'ব ভাবাচোন তুমি। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে অকল গোটেই ঘৰখনৰ কাম তুমিয়ে কৰিব লাগিব। এতিয়া তাই আছে কাৰণে তুমি কিমান ৰেহাই পোৱা বাৰু চোৱাচোন। নপঠিয়াবা তাইক ঘৰলৈ, নপঠিয়াবা মা, লাগিলে যি হ'লেও তুমি নপঠিয়াবাই। হয় বাৰু, তই কোৱা কথাটো ৰাইটে আছে। হয়, তাই ঘৰলৈ গুচি গ'লে মানে মোৰ কিমান কষ্ট হ'ব। আৰু এতিয়া মই আগৰ নিচিনাকৈ কাম কৰিব পৰা অৱস্থাত নাই নহয় ইমান। মানে মানুহজনী সুস্থ হ'বৰ কাৰণে সকলোৱে ভাবে আৰু যে মোৰ একো অসুখ বিসুখ নাই, কিন্তু মইহে জানো কিমান মোৰ কঁকালৰ কটকটনি উঠে। সেইকাৰণে কৈছোঁ মা, তাই থাকোঁতেই মানে তুমি একো ঘৰৰ কাম কিয় কৰিব লাগে? তুমি তাইক ক'তো যাবলৈ নিদিবা। এতিয়া মোৰ ঘৰত আগফালৰ পৰা পিছফাললৈকে গোটেই কাম কৰা মানুহে ভৰি আছে, সেইকাৰণে মই য'তেই মন যায় ত'তে যাব পাৰোঁ। কিন্তু ইয়াত আকৌ তেনেকুৱা ব্যৱস্থা নাই নহয়। সঁচাকৈ মাজনী, তাই ঠিক কথাই কৈছ কিন্তু। আৰু এটা কথা নহয় মা, দাদাই কি বৌক একো নকয় নেকি? এইটো ঘৈণীয়েকৰ তলতীয়া, একো এটা মুখে নামাতে। ঘৈণীয়েকে উঠ ক'লে উঠিব, বহ ক'লে বহিব। মোৰ কথাটো সি পাত্তাই নিদিয়ে আজিকালি। মই জানিছিলোঁৱেই দাদা যে এনেকুৱা হ'ব, মই জানোৱেই, আগৰ পৰাই জানো মই এনেকুৱা হ'ব বুলি। দেখিছা মা, বিয়া পাতিলে মানে সকলো মানুহে চেঞ্জ হৈ যায়। মই নহ'লে এটা কামেই কৰিম বুজিছ, মই লাহেকৈ তোৰ ঘৰলৈকে যামগৈ আৰু। সেইখন ঘৰটো অকলে বিয়নীহে আছে, মই গ'লে মানে তেওঁৰ লগত হ'ব, আৰু তাত থাকি মই ভালো পাম। ইয়াত ইহঁত দুটাৰ লগত নাথাকোঁ আৰু মই।
নাই নাই মা, তুমি আকৌ আমাৰ ঘৰলৈ কিহৰ কাৰণে যাবা? তুমি এখন ঘৰতে থাকিবা। সিহঁতি আৰু এইবোৰ কৰিছে বুলি কি তুমি যাবগে নেকি? তুমি গুচি গ'লে মানে সিহঁতি আৰু চলহে পাব। তুমি গুচি গ'লে মানে আৰু সিহঁতি তোমাক পাত্তা নিদিয়া হ'ব, গম পাইছা নাই তুমি? সেইকাৰণে তুমি এখন ঘৰতে থাকিবা। তোমাৰ কিবা দৰকাৰ হ'লে মানে মই আহিম নহয়, তুমি কিয় চিন্তা কৰিছা? এইখন ঘৰৰ পৰা তুমি গুচি গ'লে মাতে ঘৰে মাতে ভেটিয়ে গোটেই সম্পত্তি সিহঁতেই পাব, বুজিছা নাই তুমি? সেইকাৰণে তুমি এখন ঘৰতে থাকিবা। অঁ সেইটোও হয় বাৰু। মই আকৌ এখন ঘৰৰ পৰা গুচি গ'লে মানে সিহঁতে বেছি চলহে পাব। মই সিহঁতৰ ভয়তে গুচি বুলি ভাবিব। নাই নাই, এখন ঘৰৰ পৰা মই নাযাওঁ, মই এখন ঘৰতে থাকিম। মোৰ যদি কিবা এটা দৰকাৰ হয় তই আহিবি কিন্তু দেই মাজনী। অঁ অঁ আহিম আহিম, তুমি চিন্তাই কৰিব নালাগে। মা, ভণ্টি, দুইজনে ইমান কি কথা পাতি আছানো? তোৰ ঘৈণীয়েৰৰ কথা পাতি আছোঁ। তোৰ ঘৈণীয়েৰৰ যিবোৰহে ব্যৱহাৰ নহয়, ভনীয়েৰক অহাৰ পৰা ভালকৈ ব্যৱহাৰেই কৰা নাই, গম পাইছনে? তাকে ভনীয়ে মোৰ আগত কৈ দুখ কৰিছে। অঁ দাদা, মই চাগে এইখন ঘৰলৈ অহাৰ কাৰণে বয়ে বহুত বেয়া পাইছে। বয়ে মোক ভালকৈ মাত বোলো কৰা নাই। আৰু মই আহিছোঁহে আজি। বয়ে মই কেইদিন থাকিম, কেতিয়া যাম, সেইবোৰ সকলোবোৰ সুধিলেই। সেইবোৰ মানুহক কেতিয়া সোধে হা? যেতিয়া কোনোবা অহাটো নিবিচাৰে তেতিয়াহে সোধে। মই অহাটো চাগে বয়ে বিচৰাই নাছিলে। হেই ভণ্টি, তোৰ বয়ে এনেকুৱা নহয় অ'। তোৰ বয়ে বহুত ভাল হয়। তই চাগে ভুল বুজিছ। তাই চাগে এনেই নৰ্মেলি সুধিলে আৰু তোক কেইদিন থাকিবি বা কেতিয়াকে যাবি সুধিলে, আৰু সেইটোনো ইমান ডাঙৰ কথা কি হ'লনো? ডাঙৰ কথা কি হ'ল মোক সুধিব নালাগে, তোৰ ঘৈণীয়েৰক সুধিবি। এইজনী মোৰ ছোৱালী, তাই এখন ঘৰত যেতিয়াই মন যায় তেতিয়াই আহিব, যেদিন মন যায় সেইদিনে থাকিব। তাই এইবোৰ সুধিবলৈ কোন হা? কোন তাই সুধিবলৈ? মা, তুমিও কিন্তু ঠিক মানুহ দেই। তুমিও কিছুমান বস্তু বুজি পেলাই সেই নুবুজা ভাৱৰ ধৰা নেকি ঠিক নাই। জানোৱে তই ন ঘৈণীয়েৰ ফালে মাত মাতিবি, আমাৰ ফালেনো ক'ত মাত মাতিবি? বিয়া পতাৰ পিছৰে পৰা তোৰ মাৰক তোৰ ভনীয়েকটো তই পাহৰিয়ে পেলালি নহয় জানো? আজিকালিতো তই ঘৈণীয়েৰ মতেহে উদ্ভৱ কৰ। আৰে, এইবোৰ তুমি কি কথা কৈছা? মই তাইৰ মতে কেতিয়া উদ্ভৱ কৰিলো মা? এই হ'ব হ'ব, তোৰ কথা মই জনা আছে। গম পালো দিয়া। এতিয়া তোমালোকৰ লগত কথা পাতি একো লাভে নাই। দুইজনে একেবাৰে খং কৰি আছা। লাভ নাই নহয় দাদা, তই কিছুমান কথা নিজেই বুজি পাবি। বৌক ইমান মূৰৰ ওপৰত নুঠাবি, অকণমান নিজৰ কণ্ট্ৰলত ৰাখিবলৈ চেষ্টা কৰিবি। হ'ব দে ভণ্টি, এই বিষয়ে তই মোক শিক্ষা দিব নালাগে। কি কৰিব লাগে কি কৰিব নালাগে তোতকৈ বেছিকৈ মইহে জানো ভালকৈ। হ'ব দে, মই যাওঁ। তহঁতি কি কথা পাতি আছিলি পাতি থাক। বাবা শুনচোন তই। কোৱা মা, আৰু কিবা ক'বলৈ থাকি গ'ল নেকি? বোৱাৰী অকল ঘৰলৈ যাওঁ কৈ আছে। তাইক অকণমান বুজাবি। এই বিহুটো ভালকৈ পাৰ হোৱাই নাই। তাই বিহুটো যেতিয়া শেষ হ'ব তেতিয়া ঘৰ যাবলৈ ক'বি। এতিয়া ঘৰলৈ গ'লে মানে ইটো সিটো মানুহ আমাৰ ঘৰলৈ কিমান আহে জানই দেখোন। সেই মানুহৰ সৈতে যদি তাইক নাপায় মানুহে কি ভাবিব বাৰু কচোন তই? বছৰেকৰ বিহুটোত বোৱাৰীজনী নাই বুলি ক'ব। সেইকাৰণে কৈছোঁ তাইক তই ক'বি যাতে তাইক ঘৰলৈ যাওঁ কৈ নাথাকে আৰু। মা, তুমি দেখোন জানাই ৰিজুৰ দেউতাকৰ বাহিৰে আৰু কোনোৱে নাই। বছৰেকৰ বিহুটোত ভণ্টি যেনেকৈ এখন ঘৰলৈ আহিছে, তাইতো নিজৰ ঘৰলৈ যাবলৈ মন যায়। সেইটো আকৌ তুমি তাইক কিয় বাধা দিছা? তৌ মানে কি ঘৈণীয়েটোকো পিন্ধালে নহয় জানো? মা, এইটো একো পিন্ধোৱা কথা নহয়। যিটো ৰাইট সেইটো মই কমেই। ভণ্টি যেনেকৈ এখন ঘৰলৈ আহিছে, তাইতো নিজৰ ঘৰলৈ যাবলৈ মন যায়। তাইক আকৌ তুমি কিয় বাধা দিছা? আৰু এটা কথা নহয়, বিহু বুলি যিমানখিনি মানুহ আহিব লগা আছিলে সকলোবোৰে আহিলে। এতিয়া দুইজন মানুহ আহিলে মানে সেয়া তেওঁলোকক তুমিয়েইতো শুশ্ৰূষা কৰিব পাৰিবা। দেখিছা মা, দেখিছা মই কৈছিলোঁ নহয় এইখন ঘৰলৈ মই অহাৰ কাৰণে চবৰে চকু। আৰে ভণ্টি, এইখন ঘৰলৈ তই অহাৰ কাৰণে আমি কোনেও বেয়া পোৱা নাই। মই জাষ্ট মাকসকল কথাটো বুজাইছোঁ। হ'ব দে, তহঁতি মাক কথাটো বেলেগ ধৰণৰ বুজাব পাৰিলিহেঁতেন। সেই বৌও মোক একেটা কথাই কৈছে আৰু তয়ো একেটা কথাই কৈছ ন। হ'ব দে, এইখন ঘৰলৈ আজিৰ পৰা মই নাহোঁ আৰু। আৰে, তই কথাটো বুজি পোৱা নাই কিয় ভণ্টি? তই ইমান সৰু কথাটো ইমান ডাঙৰ কিয় কৰিছ? ডাঙৰ কৰা নাই, তাই ঠিক কথাই কৈছে। তই আগতকৈ বহুত সলনি হ'লি। তই অকল তোৰ ঘৈণীৰ মতেহে চল। বিয়া পতাৰ পিছত কোন ভণ্টি কোন মা সকলোৱে পাহৰি যায়। তয়ো সেই একেই হ'লি দাদা। হেই, তহঁতৰ লগত কথা পাতে নেকি কোনোবাই? তহঁতৰ লগত কথা পতাতকৈ নপতাই ভাল। দেখিছা মা, দেখিছা? হ'ব দে মাজনী, কি কবি আৰু। ইও আজিকালি সেই ঘৈণীয়েকৰ ফালেই মাত মতা হ'ল। এতিয়া ঘৰটোত সোমাই থাকি যাবানে মোৰটোহে গম হ'ব। তাতকৈ বৈ অকণমান আমি ৰাস্তাই ওলাই যাওঁ। অঁ ঠিক আছে ব'লা মা। হেৰি নহয় মাজনী, যোৱাই গ'ল বাৰু। অথনিৰ পৰা মই যে তাক দেখাই নাই। আছে চাগে পিছফালে। এই শাকৰ বাৰীখন চাবলৈ যাম বুলি কৈছিলে। তাতে চাগে শাক পাচলি চাইছে নেকি ঠিক নাই তেওঁ। চহৰত সেইবোৰ নেদেখে যে। হ'ব পাৰে। বৈ আমি অকণ ওলাই যাওঁ বৈ, মনটোকে ভাল লাগি আহিব। অঁ ব'লা। দাদা, আপোনালোকৰ চাগে গাঁৱত থাকি খুব ভাল লাগে ন? ভাল লাগে আকৌ। গাঁৱত জন্ম পোৱাটো আৰু সৌভাগ্যৰ কথা। হয় বাৰু দিয়ক, আপুনি ঠিক কথাই কৈছে। আচলতে মোৰো গাঁৱত থাকিবলৈ ইমান মন যায় নহয়। চহৰত থাকিবলৈ একেবাৰে মন নাযায়। চহৰৰ ইমান কোলাহলত একেবাৰে মন নাযায় অ'। ইয়াত প্ৰকৃতিৰ মাজত থাকিবলৈ বৰ ইচ্ছা যায় মোৰ। হয় নেকি? আচলতে চহৰত থকা মানুহবোৰে সেইটোৱে কয় গাঁৱৰ পৰিৱেশ ভাল লাগে বুলি। আকৌ গাঁৱত থকা মানুহবোৰে আকৌ চহৰলৈ যাবলৈ মন কৰে। মানুহৰ মন মহিমা একো ধৰিব নোৱাৰি। হয় দাদা, আপুনি ঠিক কথাই কৈছে।
তোমাৰ যদি থাকি ইয়াত ইমানেই ভাল লাগিছে তেতিয়াহ'লে তুমি দুদিনমান থাকা আকৌ জোঁৱাই। নাই নাই দাদা, থাকিব পৰা হ'লেতো ভালেই আছিলে। মই মানে বিহু বুলি বহুত কেইদিন ছুটি ল'লোঁ যে, সেইকাৰণে আকৌ অফিচত মানে প্ৰব্লেম হৈ আছে। সেইকাৰণে কাইলৈ গৈ পেলাই অফিচত মই চিধা জইনে কৰিবগৈ লাগিব। পৰা হ'লেতো মই থাকিয়ে দিলোঁহেঁতেন। অঁ, সেইটো কথা। মোৰ বাৰু সেইটো প্ৰব্লেম নাই। মই বাৰু ঘৰৰ পৰাই অহা যোৱা কৰোঁ যে ইমান দিগদাৰ নাই। তোমাৰ আকৌ অকণমান দূৰ হয় যে অকণমান প্ৰব্লেম হয় বাৰু। পিছে জোঁৱাই, ব'লা নহ'লে অকণমান আমি গাঁওখনকে ফুৰি আহোঁগৈ। অঁ অঁ, আহক দাদা আহক। মানুহজনীলৈ বেয়াই লাগে মোৰ। তাই কিমান কষ্টত এখন ঘৰত আছে। আমাৰ যে মায়ে অকণোৱে বুজি নাপায়। আৰু ভণ্টি আৰু মা দুয়োজনী একেই হ'ল। একো এটা কথা কৈ সিহঁতক সাৰিব নোৱাৰি। অথনি যিবোৰহে কথা কৈছে নহয়, সেইবোৰ কথা তাই শুনিলে মানে তাইৰ মনত কিমান দুখ পাব বাৰু। তাইও মানুহে, তাই মেচিন নহয় নহয়। তাইৰোতো মন এটা আছে, ভাল লগা বেয়া লগা বুলিবলৈ। তাইৰোতো কিবা এটা কৰিবলৈ মন যায়। সেই অকলশৰীয়া দেউতাকটোৰ ওচৰতে কাৰ বাৰু যাবলৈ মন নাযাব হা? আমাৰ মায়ে কিহৰ কাৰণে জানো যাবলৈ দিয়া নাই, মই বুজিও পোৱা নাই। মায়ে যাবলৈ নিদিলেও মই আছোঁ নহয়, মই তাইক এনেকৈ দুখত ৰাখিব নোৱাৰোঁ। মই বিয়া পাতি আনিছোঁ তাইক, আৰু তাইক মই এইখন ঘৰত কেতিয়াও দুখত পৰিবলৈ দিব নোৱাৰোঁ। মই নিশ্চয় কিবা এটা কৰিবই লাগিব। বেচেৰীজনীয়ে কিমান কষ্ট পাইছে, তথাপিও মোক এতিয়ালৈকে এষাৰো কথাই কোৱা নাই। তাইৰ মুখখন চাবলৈকে মোৰ বেয়া লগা হৈছে। ময়ে বুদ্ধি এটা পাঙিব লাগিব, নহ'লে আকৌ এই বিৰুদ্ধে যদি বেছিকৈ মাত মাতোঁ তেতিয়া আকৌ ক'ব নহয় মই হেনো ঘৈণীয়েৰ কথা মতে উঠব কৰোঁ, কিবা কিবি মাক পাহৰিলোঁ, কিবা পাহৰিলোঁ, ধেৰ যদি শুনাব। সেইকাৰণে মই বেলেগ এটা বুদ্ধিহে লগাব লাগিব। হেৰি, ৰুমটোতে সোমাই কি চিন্তা কৰি আছে আপুনি? নাই হৰিজু, এনেই কিবা কিবিহে চিন্তা কৰি আছোঁ। আচলতে মোৰ মনটো আজি খুব বেয়া লাগিছে। তোমাক মই বিয়া পাতি আনি অকণো চাগে সুখেই দিব পৰা নাই ন? হেই, এনেকৈনো কিয় কৈছে? মইনো কেতিয়া ক'লোঁ আপুনি মোক দুখ দিছে বুলি? আপুনি মোক বহুত সুখ দিছে। মই আপোনাৰ লগত বহুত সুখী। আৰু এইবোৰ কথা কিনো গাই আছে নহয় যিটো কথাখন। নহয় অ', তুমি মোৰ পৰা যিমান কথা লুকুৱালেও মই সকলোবোৰ কথাই গম পাওঁ। মায়ে তোমাৰ লগত যিবোৰ ব্যৱহাৰ কৰি আছে, ভণ্টিয়ে তোমাৰ লগত যিবোৰ ব্যৱহাৰ কৰি আছে, মই সকলোবোৰ কথাই গম পাওঁ। কিন্তু তুমি মোকহে জানিবলৈ দিয়া নাই অকণো। আপোনাৰ পৰা যিমান কথা লুকুৱালেও মই জানো হাৰি থাকিব পাৰিম? আপুনি মোক ধৰাই পেলাই লয়। সঁচাকৈও মনটো মোৰ বৰ বেয়া লাগি আছে। ভণ্টিয়ে যেনেকৈহে কথা কৈছে মোক, আৰু মাও ধেৰ যিটো কথা শুনাইছে, মনটো বৰ বেয়া লাগিছে মোৰ। মই কিনো কৰোঁ? মই অকল কৈছিলোঁহে বোলো ভণ্টি থাকোঁতেই মই দুদিনৰ কাৰণে ঘৰলৈ যাওঁগৈ। আপোনাৰ তেতিয়া বোলো অকলশৰীয়া নিচিনা নালাগে, ভণ্টি থাকিব যেতিয়া দুইজনী মিলিজুলি থাকিব। মইতো দুদিন থাকিয়ে গুচি আহিমগৈ। মায়ে একদম যিখনহে কৈছে মোক, বোলে ভনীয়ে আহিছে কাৰণে বোলে বেয়া পাইছোঁ, তাইক ইয়াত কষ্ট কৰি খাব নেকি, ধেৰ কিবা কিবি কৈছে জানে। আৰু মই যেতিয়া ক'লোঁ বোলো ভণ্টি যেনেকৈ এইখন ঘৰলৈ আহিছে বিহু বুলি, মোৰতো তেনেকৈ যাবলৈ মন যায়। সেইষাৰ কথা মই ক'বলৈহে পালোঁ। ভণ্টিয়ে একদম কান্দি কান্দি মাক যিবোৰ কথা লগাইছে নহয়, এইখন ঘৰলৈ নাহোঁ মই, বৌয়ে মোক বেয়া পাইছে, আমুকে তামুকে ধেৰ যিটি লগালে। আৰু সেইবোৰ কথা শুনি মায়ে মোক বহুত যিটি গালি পাৰিলে। মোৰ মনটো সঁচাকৈ বহুত বেয়া লাগিছে, বহুত বেয়া লাগিছে। মই কি মানুহ নহয়? মোৰ কি মন নাই হা? ইমান দিন হ'ল ঘৰলৈ যোৱা নাই। বিহুটোনো কেনেকৈ পাৰ কৰিলে সেই অকলশৰীয়া দেউতাই? মোৰতো চাবলৈ মন যায় হা? তেওঁতো জানো আশা কৰি থকা নাই যে ছোৱালীজনী আহিব 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 বুলি? কিন্তু চাওকচোন, শাহুমাই মোৰত এইবোৰ কৰিছে। মই জানো ৰিজু, মই জানো তোমাক কি কৈছে, মই সকলোবোৰে জানো। সেই একেই তুমি কোৱা কথাকেইটাকে মই মাক কৈছিলোঁ। মায়ে মোক যিখনহে কথা শুনাইছে, বোলে মই ঘৈণীয়েৰ মতে চলোঁ, ঘৈণীয়েৰ তলতীয়া, কিবা কিবি ধেৰ কৈছে আৰু। তেতিয়া ভাবিলোঁ মাক বুজাই লাভ নাই, আৰু ভণ্টিও একেই মাৰ নিচিনাই। সেইকাৰণে মই এটা বুদ্ধি পাতিছোঁ। এই বুদ্ধিটোৰ মতে কাম কৰিলে মানেহে এইখন ঘৰৰ পৰা এই দুদিনমানৰ কাৰণে তুমি যাবলৈ পাৰিবা। মই দিয়া বুদ্ধিটোৰ মতে তুমি কাম কৰিবানে? আপুনি দিয়া বুদ্ধি মানে? আপুনি আকৌ মোক কি বুদ্ধি দিব? নালাগে নালাগে দেই, একো বুদ্ধি কৰি ঘৰলৈ নাযাওঁ। শাহুমাই যদি গম পায় আকৌ এইবোৰ পিছত বেয়া কথা হ'ব। নালাগে দিয়ক, মই এখন ঘৰতে থাকিম। মই মোৰ ঘৰলৈ কেতিয়াও নাযাওঁ আৰু। আৰে, মই যিটো বুদ্ধি দিম সেইটোত মায়ে কেতিয়াও সন্দেহ নকৰে, আৰু আমি ধৰাও নপৰোঁ। শুনা বুদ্ধিটো। ৱাও, এইটো কথা দেখোন সঁচাকৈ কামত দিব। মই যি কৰোঁ ভালৰ কাৰণে কৰোঁ, আৰু তোমাৰ বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই এতিয়াই গৈ পেলাই মাক ক'মগৈ ৰ'বা, তেতিয়া আমাৰ প্লেনিংটো ছাকচেছ হৈ যাব। ঠিক আছে, সোনকালে যাওকচোন। আৰু মায়েনো কি কয় মোক ক'ব দেই। হ'ব দিয়া। বেচেৰা মানুহজনে মোক সুখী কৰি ৰাখিবলৈ কি যে কৰে নহয়। মাও, ৰুমি খুৰী যে একদম একেই হৈ আছে মানুহজনী। আগতে যে মোক কিমান মৰম কৰিছিলে নহয়। আকৌ তোক কিমান ভাল পায়, সৰুতে কিমান গলা বুলি ভাবিছ তই? তোৰ কথা মোক কৈয়ে থাকে। সেইকাৰণে সিহঁতৰ ঘৰলৈকে লৈ গ'লো আকৌ। তাই চাগে খুব ভাল পাইছে হিৰো। তাই কৈ থাকে বোলে আজিকালি মাজনী আমাৰ ঘৰত নহাই হ'ল, আমি দুখীয়া কাৰণে নাহে, আমুকহে তামুকহে ভুচুকে ধেৰ কয়।
সেইকাৰণে বোলো বৈ আজি তালৈকে যাওঁ, সেইকাৰণে লৈ গ'লো। তাই কিমান ভাল পাইছাচোন বাৰু, ইমান আদৰ সাদৰ কৰিছে দেখিছ। সঁচাকৈ দেই মা, ৰুমি খুৰী কিন্তু মৰমটো এতিয়াও আগৰ দৰেই আছে। অঁ মা, তুমি হবা ইয়াত আছা? গোটেই ঘৰখন মই তোমাক বিচাৰি ফুৰিছো। কেনে গৈছিলা তুমি? ওলাই গৈছিলো এনেই। পিছে তইনো মোক কিয় বিচাৰিছিলি কচোন বাৰু? মা, এটা বৰ ডাঙৰ কথা হ'ল। কি কৰোঁ মই চিন্তা কৰি একোৱে পাৰ পোৱা নাই মা। ডাঙৰ কথা? কি ডাঙৰ কথা হ'লনো? মাও, এই অফিচৰ পৰা মোক চহৰলৈ পঠিয়াইছে 8 দিনমানৰ কাৰণে। এতিয়া কি কৰোঁ মই ভাবিয়ে পোৱা নাই। নগ'লেও বোলে এইবাৰ চেলাৰীটো কমকৈ দিব যদি মই মানে বাহিৰত নাযাওঁ। কি কৰোঁ বাৰু মা? গ'লে ভাল হ'বনে নগ'লে ভাল হ'ব বাৰু? ৱা, এইটোনো মোক সোধা কথা নে? চেলাৰী কমকৈ দিলে মানে চলিবলৈ কিমান কষ্ট হ'ব চাচোন। যাবি আকৌ চহৰলৈ 8 দিনৰ কাৰণেহে, কি ডাঙৰ কথা তাতে? নহয় মা, তুমি আচল কথাটো বুজি পোৱা নাই। মই আজিলৈকে তেনেকৈ চহৰৰ বাহিৰত থাকিয়ে পোৱা নাই। আৰু তাতে অফিচৰ পৰা মোক অকলশৰীয়াকৈ পঠিয়াইছে। মই অকলে বাৰু ৰুম চুম লৈ যেনিবা থাকিম, কিন্তু বনোৱা খোৱা মেলা, বাচন ধোৱা, ঘৰ সৰা, কাপোৰ ধোৱা, এইবোৰ মই কেনেকৈ কৰিম মা? মই এইবোৰ কৰিব নোৱাৰোঁ কিন্তু। সেইকাৰণে ভাবিছোঁ মই বোলো নাযাওঁৱে নেকি। ৱা দাদা, তই কি কথাবোৰ কৈছ বাৰু? সেইবোৰ ক'বলৈ দেখোন বৌ আছে, বৌক লৈ যা আকৌ। বৌক কি তই এখন ঘৰত ফুলদানি কৰিবলৈ আনিছ নেকি? বৌক লৈ যা। অঁ আকৌ মাজতে ঠিক কথাই কৈছে, বোৱাৰীক লৈ যাবি আকৌ। বোৱাৰী থাকোঁতে আকৌ কিহৰ চিন্তা কৰি আছনো তই? আৰু এনেও ঘৰতে সেই দুগজ কটা এগজ নকৰ হে। ভাতখিনি বাঢ়ি ৰৈ থাকিব, পানী গেছ আনি নল। তই তাত কি ভাত বনাবি কি খাবি জনা আছে মোৰ ভালদৰে। সেইকাৰণে বোৱাৰীকে লৈ যাবি। আৰু বোৱাৰী এখন ঘৰত এনেই থাকিব, আৰু মাজনী দেখোন আছেই, আমি দুজন থাকিম আৰু তেনেকেই। বোৱাৰীকে লৈ যাবি, তাই এখন ঘৰত আৰাম কৰিব নালাগে, তাত গৈ তাইক আৰাম হওক। মাও, যদি তাইক লৈ যাওঁ মোৰ লগত, তোমালোকৰ আকৌ কষ্ট নহ'ব জানো? ইয়াত আকৌ ভাত কোনে বনাবনো? কাপোৰ কানি ঘৰ চৰ সৰা মোচা এইবোৰ কোনে কৰিব? কেলে আমি নাই জানো দুজনীকে মানুহ? মাজনী আছে, মই আছো, হে আমি নিজে নিজে কৰি ল'ম। আমি ধুনীয়াকৈ কৰিম নহয়, তই চিন্তা কৰিব নালাগে আমাৰ কথা। কিন্তু তোৰ যাতে তাত কষ্ট নহওক সেইকাৰণে তই বোৱাৰীক লৈ যাবি। অঁ দাদা, মই আছোৱে দেখোন। আৰু তই চিন্তা কৰিব নালাগে দে, মায়ে একো কষ্ট নাপায়, মই আছোঁ নহয়। খালি তোৰ যাতে কষ্ট নহওক সেইকাৰণে বৌক লৈ যাবি। তাই তাত বাচন ঘঁহি ঘঁহি মৰক। ময়ো সেইটোৱে ভাবিছোঁ। বোলো মই তাই আকৌ কিয় কষ্ট কৰিম তাই থাকোঁতেই। সেইকাৰণে ভাবিছোঁ তাইকো লৈ যাওঁ। আকৌ ভাবিছিলোঁ বাৰু তাইক লৈ গ'লে মানে আকৌ তোমালোকৰ বোলো অসুবিধা হ'ব নেকি। যদি অসুবিধা একো নহয় তেতিয়াহ'লে লৈ যাম আৰু দিয়া। নাই নাই, অসুবিধা একো নহয়, লৈ যাবি লৈ যাবি। পিছে কাহানিকৈ যাবি তই? মই কাইলৈ ৰাতিপুৱা যাব লাগিব মা। অঁ হয় নেকি? তেতিয়াহ'লে যা যা যা, কাপোৰ কানি পেকিং কৰি লগে যা। অঁ ঠিক আছে বাৰু দিয়া মা। বোৱাৰীজন থাকোঁতে মই কি মোৰ ল'ৰাটোক কষ্ট হ'ল দিম নেকি? চালি এতিয়া তাৰ আৰু কষ্ট পাবি, ৰহ গম পাবি। হেৰি কি ক'লেনো মায়ে? মায়ে চাগে যাব নালাগে বুলি ক'লে ন? মই জানোৱেই মায়ে চাগে মোক কেতিয়াও মোৰ দেউতাক লগ পাবলৈকে নিদিব চাগে আৰু। আৰে ৰ'বাচোন ৰ'বা, তুমি ইমান উত্তেজিত কিয় হৈছা? মুঠতে তুমি এতিয়া কাপোৰ পেকিং কৰা। আমাৰ প্লেন ছাকচেছফুল হৈ গ'ল। কি আপুনি সঁচাকৈ কৈছেনে? অঁ ৰিজু, মই সঁচাকৈ কৈছোঁ, আমাৰ প্লেন ছাকচেছফুল। এটা কথা গম পালা নহয়? যদি চিধা আঙুলিৰে ঘিউ নোলায় তেতিয়াহ'লে আঙুলি বেকা কৰিয়ে উলিয়াব লাগিব। থেংক ইউ ছ' মাছ। আপুনি মোৰ কাৰণে ইমান কষ্ট কৰিছে। নিজৰ মাক দেউতাকৰ পৰা নিজৰ পিতেক আৰু জীয়েকক বঞ্চিত কৰিবলৈ কাৰোৰে অধিকাৰ নাই। আৰু শুনা, পেকিং ষ্টাৰ্ট কৰি দিয়া। মই কালি ৰাতিপুৱা যাম বুলি কৈছোঁ, আৰু 8 দিনমান আমি আৰামত থাকিম দেউতাৰ ওচৰত। ঠিক আছে হ'ব দিয়ক, মই এতিয়াৰ পৰা পেকিং ষ্টাৰ্ট কৰোঁ। সঁচাকৈ মনটো বৰ ভাল লাগিছে মোৰ।